এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে PM কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত থকা সত্ত্বেও PM কিষাণ আঁচনিত টকা নাপায় সেইসকল মানুহৰ কাৰণে আহি গ'ল ডাঙৰ আপডেট। তো সেইসকল মানুহে কৰিব লাগিব কেইটামান বিশেষ কাম, তেতিয়াহে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ লগত গোটেইবোৰ কিস্তি লাভ কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা যোৱা 23 ডিচেম্বৰ 2023 তাৰিখত কিন্তু এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছিল। তো যিসকল মানুহে PM কিষাণ আঁচনিত টকা নাপায় সেইসকল মানুহে যদি PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ লগত বাকী কিস্তিবোৰ লাভ কৰিব বিচাৰে তেন্তে কেইখনমান বাধ্যতামূলক কাম কৰিব লাগিব যদি এইবোৰ কাম আপোনালোকে কৰি নাথাকে। তো কোনবোৰ কাম কৰিব লাগিব এতিয়া আপোনালোকক বিস্তাৰিত জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আঁচনিৰ তালিকাভুক্ত যোগ্য কৃষকৰ বাবে শুভ সংবাদ। PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি ধন পাবলৈ কেইখনমান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। চৰকাৰে যোৱা 23 ডিচেম্বৰ 2023 তাৰিখত কিন্তু প্ৰতিখন জিলাত গাঁও সভা পাতিছিল। সেইসমূহ গাঁও সভাত যিসকল PM কিষাণৰ হিতাধিকাৰীসকলে PM কিষাণ আঁচনিৰ ধন নাপায় সেইসকল হিতাধিকাৰীক নিজৰ নিজৰ আধাৰ কাৰ্ড লগতে PM কিষাণ আঁচনিৰ অধীনত ধন লাভ কৰা বেংকৰ পাছবুক আৰু আধাৰ সংলগ্ন মোবাইল নম্বৰ আৰু কৃষি ভূমিৰ নথিপত্ৰ লৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। তো যিসকল কৃষকে জিলা গাঁও সভাত গৈ এইবোৰ প্ৰমাণপত্ৰ জমা দিয়া নাই সেইসকল কৃষকে কি কৰিব লাগিব এতিয়া আপোনালোকক জনাই আছো। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 2000 টকা নাপায় সেইসকল কৃষকে প্ৰথমে কৰিব লাগিব EKYC। যিসকলে EKYC কৰা নাই সেইসকলে নিজৰ নিজৰ নিয়াৰেষ্ট CSC কেন্দ্ৰত গৈ EKYC কৰাৰ পিছতহে লাভ কৰিব PM কিষাণ আঁচনিৰ বাকী কিস্তি। তাৰপিছত আৰু এটা কাম হ'ল যিসকল PM কিষাণৰ হিতাধিকাৰীসকলে নিজৰ নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল হিতাধিকাৰীৰ বেংক একাউণ্টতো কিন্তু PM কিষাণ আঁচনিৰ টকা নোসোমাব। তো সেইসকলে যদি PM কিষাণ আঁচনিৰ টকা পাব বিচাৰে তেন্তে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডৰ লিংক কৰিব লাগিব, কিয়নো চৰকাৰে PM কিষাণ আঁচনিৰ টকাসমূহ আধাৰ কাৰ্ডৰ জৰিয়তে ডাইৰেক্ট হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। তাৰপিছত তৃতীয়টো কাম হ'ল যিসকল PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে এই দুটা কাম ঠিক থকা সত্ত্বেও PM কিষাণ আঁচনিৰ টকা নাপায় সেইসকল হিতাধিকাৰীয়ে PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতিবোৰ সংলগ্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকে লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি 2000 টকাৰ লগত বাকী কিস্তিবোৰ লাভ কৰিব বিচাৰে তেন্তে অতি শীঘ্ৰে PM কিষাণৰ ষ্টেটাছ চেক কৰি চাওক কোনবোৰ কাম আপোনালোকৰ সঠিক হোৱা নাই। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ধন্যবাদ।